নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুলা সাপেক্ষণৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুলা সাপেক্ষণ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা সাপেক্ষণৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ আহিছিলে আৰু আদিৰ দেউতাকৰ ওচৰলৈ আহি আপুনি বাৰু আদিক বেয়া কাম কৰিবলৈ কিয় এনেকৈ উৎসাহ দি আছে, আদি বাৰু আপোনাৰ সন্তান নহয়নে, কিন্তু আপোনাৰ শত্ৰু নহয় বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে আদিয়ে একো বেয়া কাম কৰা নাই বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ মাকে সহজ সৰল ছোৱালী এজনীৰ লগত প্ৰবঞ্চনা কৰিছে, সেইটো কি ভাল কাম নেকি বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে অদিতি তাৰে যোগ্য বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ মাকে অদিতি এজনী পঢ়া শুনা কৰা ছোৱালী, তাই ডাক্তৰ, তাই যদি আমাৰ আদিলৈ বিয়া হয় তেনেহ'লে আমাৰেই লাভ হ'ব। আপুনিতো ব্যৱসায়িক মানুহ, আপোনাকতো মই লাভ লোকচানৰ কথা ক'ব নালাগে, তেনেহ'লে আপোনাৰ লোৱাৰ সিদ্ধান্তটো জানো ভুল হোৱা নাই বুলি আদিৰ দেউতাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব আদিৰ দেউতাক আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি অতি সোনকালে গাৰ্গীয়াৰটোৰ বিয়াখন হ'ব আৰু সেইদিনাখনে আশ্ৰমখনো ধ্বংস হ'ব বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদি আচৰিত হৈ পৰিব আৰু আদিয়ে আপুনি কেতিয়াও আশ্ৰমখন ধ্বংস কৰিব নোৱাৰে, মই যদিহে বিয়া হ'ব লাগে তেনেহ'লে আপুনি আশ্ৰমখন ধ্বংস কৰিব নোৱাৰে বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাক আচৰিত হৈ পৰিব আৰু দেউতাকে আদিতো এইবোৰ কি কৈ আছ বুলি আদিক সুধিব। এতিয়া বাৰু আদিয়ে দেউতাকক কি ক'ব দেখিবলৈ পাব বকুল সাপেক্ষণৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত আদিয়ে অদিতিৰ বান্ধৱীজনীক লগ ধৰিব আৰু অদিতিৰ বান্ধৱীজনীক লগ ধৰি অদিতিয়ে লোৱা সিদ্ধান্তটো ভুল সিদ্ধান্ত। অনাবিলে অদিতিক ভাল নাপায়, অদিতিয়ে যদি অনাবিলৰ লগত বিয়া হয় তেনেহ'লে অদিতিৰ জীৱনটো ধ্বংস হ'ব, তুমি অদিতিক বুজাবাছো বুলি অদিতিৰ বান্ধৱীজনীৰ আগত ক'ব। এতিয়া বাৰু অদিতিৰ বান্ধৱীজনীয়ে অদিতিক বুজাব পাৰিবনে দেখিবলৈ পাব বকুল সাপেক্ষণৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল সাপেক্ষণ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।